বিহপুৰীয়া সমষ্টিত মই যোৱা 20টা বছৰ সক্ৰিয় হৈ আছোঁ। 10 বছৰ MLA আছিলোঁ ইয়াত। তেতিয়াও মই 100% সমৰ্থন পোৱা নাছিলোঁ। যেতিয়া মই ৰুলিং পাৰ্টিৰ বিধায়ক আছিলোঁ, গৃহ বিভাগৰ সংসদীয় সচিব আছিলোঁ, তেতিয়াও কেতিয়াও বিহপুৰীয়াত মোৰ সমৰ্থক 100% নাছিল আৰু সেইটো কেতিয়াও সম্ভৱো নহয়। গতিকে মোক বেয়া পোৱা বা মোক সমালোচনা কৰা এইটো গণতন্ত্ৰৰ এটা সৌন্দৰ্য আৰু নিৰ্বাচনত বহুতে সেইটোৱে একমাত্ৰ উপজীব্য বুলি ভাবে যে আনৰ নিগেটিভটো। আৰু মই যিটো বিহপুৰীয়া ৰাজনীতি বুজি পাওঁ, ইয়াত যোগাত্মক চিন্তা চৰ্চাৰ ৰাজনীতি হয়। মই সেইকাৰণে বিহপুৰীয়া ৰাইজৰ যিটো পালছ, পলিটিকেল পালছ, মই জিকিও পাইছোঁ, হাৰিও পাইছোঁ। গতিকে মোতকৈ অভিজ্ঞতা আৰু কাৰ আছে? বেলেগ কোনোবা MLA আছে জিকি পাইছে, ছেকেণ্ড টাইম খেলিয়ে পোৱা নাই। ধৰক প্ৰেমবাৰ বৰদেউতা আছিলে, জিকি পাইছে, হাৰি পাইছে। কেশৰাম বৰা ককাইদেউ আছিলে, জিকি পাইছে, হাৰি পাইছে। এতিয়া সেই দুজনে বুজি পায় আৰু মই বুজি পাওঁ।